কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা 20 জুন বিষ্ণু ৰাভা দিৱস। 1969 চনৰ 20 জুন তাৰিখে ৰাতি 2:25 মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই শেষ নিশ্বাস ত্যাগ কৰিছিল। অসমীয়া জাতীয় জীৱনলৈ অলেখ অৰিহণা আগবঢ়াই থৈ যোৱা এইগৰাকী মহান শিল্পীলৈ সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন গণনায়ক, এজন শিল্পী বিপ্লৱী, এজন সৈনিক শিল্পী। তেওঁ বিপ্লৱী মানৱ সত্তাই উদ্দীপ্ত কৰি ৰাখিছিল তেওঁ শিল্পী সত্তা। সেই শিল্পী সত্তাৰ সঁহাৰি দিয়েই তেওঁ হৈছিল কবি, সাহিত্যিক, নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, গায়ক, নৃত্যশিল্পী, চিত্ৰশিল্পী, অভিনয় শিল্পী আৰু ৰাজনীতিজ্ঞ। 1909 চনৰ 31 জানুৱাৰীত তেতিয়াৰ বেংগল প্ৰেচিডেন্সি, এতিয়াৰ বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰে। তেওঁ পিতৃ গোপাল চন্দ্ৰ ৰাভা পেছাত এগৰাকী সামৰিক বিষয়া আছিল। সেয়েহে তেওঁ সেনাবাহিনীৰ বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল। পিতৃৰ অকাল বিয়োগৰ পাছতেই বিষ্ণু ৰাভাই তেজপুৰৰ সম্বন্ধীয় লোকৰ ঘৰত থাকি তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। 1926 চনত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। দৰং জিলাৰ ভিতৰতে সৰ্বোচ্চ স্থান অধিকাৰ কৰি কুইন এমপ্ৰেছ পদক লাভ কৰে। ৰাভাদেৱে বিপ্লৱী সত্তাক বুকুত লৈ অসমৰ সাংস্কৃতিক জগতৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ পৰে। সংগীত, নৃত্য, চিত্ৰকলা, অভিনয়ৰ উপৰিও তেওঁ সংগীত পৰিচালক, কথাছবি পৰিচালক হিচাপে খ্যাতিৰে কাম কৰিছিল। বিষ্ণু ৰাভাদেৱৰ নৃত্য আছিল স্বকীয় বৈশিষ্ট্যতাৰে সমুজ্জ্বল। তেওঁ দ্বাৰা সৃষ্ট নৃত্যৰাজি অসমৰ আপুৰুগীয়া সম্পদ। বিষ্ণু ৰাভা তেওঁ নিজে এজন গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীতজ্ঞ। শাস্ত্ৰীয় সংগীত, থলুৱা সংগীতৰ এক সমন্বয় সাধন কৰি ৰাভাই অসমৰ সংগীত জগতত এক ব্ৰহ্মত্ব প্ৰাপ্তিৰ মহান সাধনা। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজৰ তাণ্ডৱ নৃত্যত বিমুগ্ধ হৈ হিন্দু বিশ্ববিদ্যালয়ৰ সেই সময়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰে। ৰাভা সংগীত হিচাপে পৰিচিত তেওঁ বহুতো কালজয়ী গীত লিখি থৈ গৈছে। সেই গীতসমূহে স্বাধীনতা সংগ্ৰামত সকলোকে সাহস দিছিল আৰু তেওঁ গীত নৃত্যই সাংস্কৃতিক জগতখনক এক নৱৰূপ প্ৰদান কৰিছিল। 1935 চনত মুক্তি লাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথম অসমীয়া কথাছবি
জয়মতীত ৰাভাদেৱে নৃত্য পৰিচালনাত সহযোগ কৰিছিল। তেওঁ তেজপুৰৰ বান ৰংমঞ্চত নিয়মীয়াকৈ অভিনয় কৰিছিল। তাৰোপৰি তেওঁ এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আৰু চিৰাজ বোলছবিত অভিনয় কৰিছিল। নটসূৰ্য ফণী শৰ্মাৰ সৈতে ৰাভাদেৱে চিৰাজ বোলছবিখন যুটীয়াভাৱে পৰিচালনা কৰিছিল। বান্ধু আমি তাৰ শিখৰৰে মহান প্ৰেম তেৰা পুঞ্জিৰে বিজা আকাশৰে উদাৰ মেঘে তেনেদৰে সাৱতি ধাৰে বাৰিষা ৰূপেৰে আমাৰ লইতা সোণালী সোণাল কুচিৰে সেনাটা গৈ আৰু মোক কৈছে যে গান গাব লাগে। তুই কি গালি দে? এই বয়সত আৰু গান গাব পাৰ না মই? বুঢ়ীটা তুমি এখন লাজতে একে চৰমতে বুঢ়ী যায়। বিপ্লৱী কবি বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তাধাৰাত সমাজৰ শোষক শ্ৰেণীৰ শোষণ, নিৰ্যাতন, অন্যায়, অত্যাচাৰ, ব্যভিচাৰ আদিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শোষিত কৃষক শ্ৰমিক শ্ৰেণীক একগোট হৈ আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা হেৰো বিপ্লৱী বিদ্ৰোহী বীৰ। হেৰো বিপ্লৱী বিদ্ৰোহী বীৰ, তোৰ তোৰ অৱনত শিৰ। অতদিন তই আছিলি সুসুপ্ত পৰ প্ৰদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত। আজি এই নতুন যুগত হ তই জাগ্ৰত। হেৰো হেৰো অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা, জল জল উঠ উঠ আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰকলা ৰেখা। শাসক আৰু শোষক শ্ৰেণীৰ বিৰুদ্ধে তীব্ৰ হুংকাৰেৰে লিখিছে। দুখিয়াৰ কলিজা নিঙাৰি ল, টুপি টুপি তেজ শুহি শুহি প্ৰিয়। দুখিয়াৰ কলিজা নিঙাৰি ল, টুপি টুপি তেজ শুহি শুহি প্ৰিয়। ৰুকি ৰুকি মাংস চুবাই খাৱ, কুৰুকি হাৰ কেইডাল চুবাৱ। হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ, হুঁচিয়াৰ 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 হুঁচিয়াৰ। সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ মাস্ক্ৰিয়পন্থী ৰূপে মতাদৰ্শ আছিল শ্ৰেণীহীন সমাজ ব্যৱস্থা। শ্ৰমজীৱী জনগণৰ স্বাৰ্থৰ হকে তেওঁ মতাদৰ্শৰ প্ৰতি যি গভীৰ নিষ্ঠা আৰু বিশ্বাস, তাৰ ফলস্বৰূপে এই মতাদৰ্শক তেওঁ ব্যক্তিগত জীৱনৰ সৈতে একাত্ম কৰিছিল। পিতৃপুৰুষৰ পৰা লাভ কৰা ২৫০০০ৰো অধিক বিঘা খেতিৰ মাটি দুখীয়া ৰাইজক বিলাই দিছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গাঁৱে গাঁৱে সাধাৰণ মানুহৰ মাজে মাজে ঘূৰি ফুৰিছিল। নিজ সামাজিক আদৰ্শৰে বলিয়ান হৈ জনগণৰ বৃহত্তৰ স্বাৰ্থৰ হকে সমগ্ৰ শ্ৰমিকসকলৰ সমন্বিত শক্তিৰে ওলাই আহিবলৈ আহ্বান জনাইছিল। ৰাভাদেৱে সংগীত কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতিৰ বিষয়ে প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁ বৃহত্তৰ অসমৰ পৰিকল্পনা নামৰ এলানি প্ৰবন্ধ 1930 চনৰ পৰা একে লেঠাৰিয়ে বাঁহী আলোচনীত প্ৰকাশ পাইছিল। 1945 চনৰ শেষৰ ফালে বিষ্ণুপ্ৰসাদ ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। 1946 চনত চিৰাজ বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে তেওঁ সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু সেই দলৰ এজন সক্ৰিয় সদস্য হিচাপে মনোনীত হয়। 1948 চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয় আৰু 1948 চনৰ পৰা 1952 চনলৈকে বিষ্ণুপ্ৰসাদ ৰাভা আত্মগোপন কৰি থাকে। সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ মূৰৰ দাম বিষ্ণুৰাম মেধি চৰকাৰে 10,000 টকা ঘোষণা কৰিছিল। 1952 চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ
বৰ্তমান কোকৰাঝাৰ জিলাৰ দুটমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সম্পত্তি গ্ৰেপ্তাৰ কৰা হয় বিষ্ণুপ্ৰসাদ ৰাভাক আৰু তেওঁক এবছৰৰ বাবে জেললৈ পঠিওৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমক ভালপোৱা জাতীয়বাদী হৈও বিশ্বৰ প্ৰতি থকা তেওঁ শ্ৰদ্ধা আৰু সন্মান তেওঁ গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। বিশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউ নাসা বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব শরণ কমল বন্দে ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউ নাসা জলোৱা খাগ্নিক তপহু বনি বিনাশক এন্ধাৰ তব জয়ী অগ্নি বিশ্বৰে দেউলত জ্ঞানৰে বন্তিৰ আলোকৰে শিখা উঠক নাচি অজ্ঞান এন্ধাৰ বিনাশী পুলকানন্দে বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব শরণ কমল বন্দে ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউ নাসা ৰাভাদেৱে নিজ কৰ্মৰাজিৰ জৰিয়তে নিজকে ন অসমৰ নৱজাগৰণৰ এজন সৃষ্টিশীল খনিক ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেওঁ বিশ্বাস কৰিছিল যে সাহিত্য সংস্কৃতি হ'ল এটা জাতিৰ মেৰুদণ্ড স্বৰূপ, যাৰ অবিহনে এটা জাতিৰ অস্তিত্ব বিপদাপন্ন। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অতি সাহসেৰে পোনপ্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ অংকন কৰিছিল আৰু আজিলৈকে তেওঁৰ পৰা আৰ্হিতে শংকৰদেৱৰ চিত্ৰ অংকন কৰা হয়। এগৰাকী প্ৰকৃত শিল্পী, সুন্দৰৰ পূজাৰী আৰু জনসেৱক হিচাপে ৰাভাদেৱে সৰ্বসাধাৰণ লোকক কলা সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি প্ৰতিজন নাগৰিককে সংস্কৃতিবান কৰি তুলিব বিচাৰিছিল। ৰাভাদেৱৰ নাটকসমূহক সাধাৰণভাৱে এনেধৰণে ভাগ কৰিব পাৰি: নৃত্য নাটিকা বা সংগীতালেখ্য, সামাজিক নাটক, কাল্পনিক নাটক, কাব্য নাটক, বুৰঞ্জীমূলক নাটক আৰু জীৱনীমূলক নাটক। তেওঁ দুখন অতি উৎকৃষ্ট ৰচনা, ন পৃথিৱীৰ নতুন যুগ আৰু মুক্তি দেউল। কাব্য আৰু গীতি নাটক দুখনে ৰাভাৰ অতুলনীয় কাব্য প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। আকাশতে সমগ্ৰ জনগোষ্ঠীয় সমন্বয়ৰ মাজেৰে বৃহৎ শক্তিশালী অসম গঢ়ি তোলা তাৰেই সচেতন বিন্যাস দেখা পাওঁ তেওঁ সামাজিক নাটককেইখনত। তেওঁ নাটককেইখন হ'ল সন্যাসী, সপোন কুঁৱৰী, শান্তিৰ দেউল, খাৰুমণি থুৰীয়া, জীৱন আৰু স্বামী, ৰামে, ধুমুহা, তৰাৱতী আইদেউ, এজেণ্টিমূলক, মাধৱদেৱ, শকুন্তলা, কুমাৰ হৰণ, সপোন কুঁৱলী, সোণামুৱা গাঁও ইত্যাদি। বিষ্ণু ৰাভা বৈষম্যমূলক সমাজ ব্যৱস্থাৰ সম্পৰ্কে সম্পূৰ্ণ সচেতন আছিল। সেয়েহে তেওঁ লিখিছে: তই খোৱাও বিশ্ববাসীক মাটি ফালি ধান, তই যোগাও ধনী শ্ৰেণীক
অস্ত্ৰশক্তিমান। নাটক কাব্যগীতৰ মাজেৰে বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আজি অসমৰ জনমানসত এজন অসাধাৰণ শিল্পী হিচাপে পৰিচিত। তেওঁ গদ্য সাহিত্যৰ এজন অসাধাৰণ অতি গুৰুত্বপূৰ্ণ লেখক হিচাপে ঐতিহাসিক মৰ্যাদা আৰু স্থান লাভ কৰিছে। ৰাজনৈতিক, সমাজতাত্ত্বিক, সাংস্কৃতিক, ধৰ্মীয়, চিন্তামূলক, ভাষা সাহিত্যৰ বিষয়ক সকলো দিশতে ৰাভাৰ জ্ঞান, পাণ্ডিত্য আৰু চিন্তালেখী মনৰ গভীৰতাৰ স্বাক্ষৰ তেওঁ গদ্য ৰচনাসমূহে বহন কৰিছে। সংস্কৃতকে ধৰি অসমৰ জনগোষ্ঠীয় ভাষা সমন্বিতে 16টা ভাষাত তেওঁৰ ভূপত্তি আছে। আমি নিজকে অসমীয়া বুলি ক'বলৈ যাওঁতে অসমীয়াৰ সত্তাৰ স্বৰূপ আগৰৱালাদেৱ আৰু ৰাভাদেৱে তেতিয়াই নিৰ্ণয় কৰিছিল। অসমীয়া সত্তাক এক বিশ্বজনীন সত্তালৈ ৰূপান্তৰ কৰাৰ কথা তেতিয়াই কৈছিল। অসামান্য আৰু বহুমুখী প্ৰতিভাৰ অধিকাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ কৰ্মৰাজিৰ ভিতৰত সাধাৰণ মানুহৰ জীৱনৰ উত্তৰণৰ বাবে এক বিপ্লৱী চেতনাৰ সঞ্চাৰ আৰু সমগ্ৰ জনগোষ্ঠীয় লোকসকলক সামৰি এখন সম্পূৰ্ণ সুন্দৰ অসম গঠনৰ প্ৰক্ৰিয়াৰ বাস্তৱায়ন। এই দুই দিশত যিখিনি অৱদান আগবঢ়ালে সেয়াই অসমৰ জাতীয় ইতিহাসত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্থানক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে। সেই সময়ৰ পৰিস্থিতিয়ে তেওঁক ৰাজনৈতিক জগতখনতো খোজ দিয়াইছিল। 1955 চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দলত অৰ্থাৎ CPIত যোগদান দিয়ে আৰু 1957 চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে যদিও জয়ী হ'ব নোৱাৰিলে। পাছত 1967 চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ বহন কৰে। 1968 চনত কোকৰাঝাৰৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বহন কৰে। এইগৰাকী মহান ভৱিষ্যদ্ৰষ্টা ব্যক্তিয়ে এতিয়াৰ পৰা 5-6 দশকৰ পূৰ্বেই অসমৰ জনগোষ্ঠীয় দিশটোত তেওঁ যি উদ্বিগ্নতা বলিষ্ঠ কণ্ঠে প্ৰকাশ কৰি গৈছিল। তেওঁৰ জীৱনত এগৰাকী বিপ্লৱী আৰু শিল্পীৰ সমন্বয় ঘটাই যি এক আদৰ্শ স্থাপন কৰি থৈ গ'ল, সেই আদৰ্শই তেওঁক অটুট অমৰত্ব প্ৰদান কৰিছে। তেওঁৰ বৈপ্লৱিক আদৰ্শ, তেওঁৰ সংস্কাৰ আজিও আমাৰ বাবে প্ৰেৰণাৰ উৎস। দৰাচলতে জাতি, ভাষা, ধৰ্মৰ নামত আমাৰ সমাজত যি বিভেদৰ সৃষ্টি হৈছে, মানৱতা আৰু নৈতিকতাৰ অৱক্ষয় হৈছে, তাৰ বিস্মৃতিৰ ৰাভাই দেখুৱাই থৈ যোৱা পথত অৱগাহন কৰি কৃষ্টি সংস্কৃতিৰ বৰপথাৰখনত আগুৱাই যাবলৈ অহো পুৰুষাৰ্থ কৰাৰ সময় সমুপস্থিত। জীৱনকালতে এক জীৱন্ত কিংবদন্তি হিচাপে পৰিগণিত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে 1969 চনৰ 20 জুন আজিৰ এই দিনটোত পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি মৃত্যুক সাৱটি ল'ব লগা হয়। ৰাভাদেৱে এই সংসাৰৰ পৰা বিদায় ল'লে যদিও অনাদি অনন্তকাল উজ্জ্বল নক্ষত্ৰৰ দৰে অসমীয়া জাতীয় জীৱনত জিলিকি থাকিব। বিষ্ণু ৰাভাদেৱৰ আদৰ্শ, সাহিত্য, কৃষ্টি সংস্কৃতি অসমীয়া জনসাধাৰণৰ প্ৰাণত চিৰকাললৈ অমৰ হৈ থাকিব।